আই বেদবতী পিতা মোৰ প্ৰাণৰ পুতলি পিতা কিবা কষ্ট হৈছে নেকি তোৰ আশ্ৰমৰ মাজে পিতা কিয় কয় তেনে কথা মোক কিমান যে ভাগ্যৱতী মই পাইছো আপোনাৰ পৰা অকৃত্ৰিম মৰম স্নেহ পিতা এই সকলোবোৰ পাই আনন্দেৰে পাৰ কৰিছো জীৱন বাৰু পিতা মোৰ জল আনিবৰ হৈছে সময় যাওঁ মই নদীৰ ঘাটলৈ যা আই শীঘ্ৰেই আহিবি উলটি ভাল পিতা প্ৰণাম গুৰুদেৱ উঠা নাৰদ হে গুৰুদেৱ শাস্ত্ৰাদি অধ্যয়নৰ দ্বাৰা মই মন্ত্ৰবিধে হলো আত্মবিধে ভাগ্যত নঘটিল শুনা যায় যে আত্মবল লোকেহে ৰোগ জৰা আদি অতিক্ৰম কৰি পৰম ব্ৰহ্মক জানিব পাৰে গুৰুদেৱ মই একো পাৰাপাৰ পোৱা নাই নাৰদ তুমি যিবিলাক জানিছা সেইবিলাক সকলো নামেই বেদাদি গুৰুদেৱ সকলো শাস্ত্ৰ নামৰ স্বৰূপ গতিকে তুমি নামত ব্ৰহ্ম বুদ্ধিৰ উপাসনা কৰা উচিত ভাল গুৰুদেৱ গুৰুদেৱ দয়া কৰি বুজাই ক'বনে ভগৱানে জীৱৰ দেহত কোন স্থানত বাস কৰি জীৱক লৈ ফুৰে তোমাৰ প্ৰশ্নত অতিকৈ সুখী হলো মই গুৰুদেৱ শুনা নাৰদ সেই সৃষ্টিকৰ্তা নাৰায়ণৰ কোনো আকাৰ নাই নাৰায়ণ পৰিস্থিতি অনুসাৰেই তেওঁ আকাৰ সলায় সৰ্বত্ৰ সৰ্বদা সমানভাৱে পৰিপূৰ্ণ পুৰুষ হলেও শৰীৰ মধ্যত হৃদয়ৰ আকাৰত গুৰুদেৱ ভাল ভাল গুৰুদেৱ সঁচাকৈয়ে এনেখেনে গুৰু পাই নিজকে ধন্য মানিছো মই নাৰদ গুৰুদেৱ সান্ধ্য পূজাৰ হৈছে সময় এতিয়া ব'লা নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ